নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আজিৰ ভিডিঅ'টোত অসম পুলিচৰ এটা আপডেটৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে মই কৈ লৈছো এই ভিডিঅ'টোত কোনো ধৰণৰ যে HLPAB ৱেবছাইটৰ ফালৰ পৰা বা অসম পুলিচৰ ফালৰ পৰা যে কিবা নোটিছ মুকলি হৈছে সেপ্টেম্বৰত ইন্টাৰভিউ হ'ব বুলি অসম পুলিচৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব বুলি তেনেকুৱা কোনো কথা নাই CM ছাৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল তেওঁ আমাৰ ক্যান্ডিডেটখিনিয়ে সোধোতে যে অসম পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব বা ফিজিক্যাল টেষ্টৰ বাবে আমাক এটা ফিক্স ডেট লাগে বুলি তেনেদৰে কোৱাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল সেপ্টেম্বৰ মাহত হয়তো অসম পুলিচৰ ইন্টাৰভিউ হ'ব পাৰে যদি পৰিস্থিতি ঠিক হয় যদি বানৰ পৰিস্থিতি ঠিকে থাকে যদি ফিলবোৰ ভাল হয় তেতিয়াহে মই চাই কিনে সেপ্টেম্বৰ মাহত হয়তো ইন্টাৰভিউ পাতাৰ কিবা এটা তেওঁ ইংগিত দিছে তেওঁ সঠিক তাৰিখ এতিয়ালৈকে দিয়া নাই যে ইন্টাৰভিউ পাতিব বুলি কিন্তু ক্যান্ডিডেটখিনিক কৈছে তোমালোকে টিভি চাই থাকিবা তাত নিশ্চয় গম পাবা নিউজত আহিব কেতিয়া ইন্টাৰভিউ হ'ব তো ভিডিঅ'টো মই সেই কাৰণে বনাই দিলো সেইটো আপডেট দিউ বুলি কিন্তু কোনো ধৰণৰ ৱেবছাইটত বা অসম পুলিচৰ ফালৰ পৰা SLPABত কোনো ধৰণৰ নোটিছ এতিয়ালৈকে প্ৰকাশ পোৱা নাই প্ৰকাশ পোৱাৰ লগে লগে আমি আপোনালোকক জনাম মই নিশ্চয় আপোনালোকক জনাম সেইটো আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু বাৰে বাৰে কৈছো মই ইন্টাৰভিউ যে পাতিব CM ছাৰে সেইটো সত্য বানৰ পৰিস্থিতিৰ বাবে অকনমান দেৰি হৈছে হয়তো সেপ্টেম্বৰ মাহত নহব পাৰে অক্টোবৰ নৱেম্বৰ মাহ ল'ব পাৰে গৈ ইন্টাৰভিউ কিন্তু ইন্টাৰভিউ যে পাতিব অসম পুলিচৰ সেইটো খাটাং তো ভিডিঅ'টোৰ পিছত মই দি দিম মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল আমাৰ ক্যান্ডিডেটখিনিক গতিকে যেহেতু ইন্টাৰভিউ হ'ব আৰু ফিল্ডৰ অৱস্থা লাহে লাহে অকনমান হলেও ঠিক হ'ব ধৰিছে কাৰণ বতৰে অকনমান ভাল কৰিছে বৰষুণ পাতল হৈছে আগতকে অকনমান আগতে যেনেকৈ দি আছিল দিন ৰাতি একেধাৰে বৰ্তমান অকনমান বৰষুণ পাতল হৈছে আগতকৰ গতিকে ফিল্ডসমূহ ভাল হৈছে সেইটো কাৰণে হয়তো মুখ্যমন্ত্ৰী মহোদয়ে অকনমান হাস কৰিছে যে সেপ্টেম্বৰ মাহত ইন্টাৰভিউ হ'ব বুলি তো ভিডিঅ'টো ইমানেই আছিল মই মোৰ যিখিনি কথা আছে সেই কথাখিনিৰ পিছতেই ভিডিঅ'টো লগাই দিম সম্পূৰ্ণকৈ শেষলৈ চাব লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ সকলোৱে হয়তো গম পাওক ইন্টাৰভিউটো যে সেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিব পাৰে বুলি কাৰণ বহুতে গম পোৱা নাই কিছুদিন আগত মুখ্যমন্ত্ৰী মহোদয়ে যে কৈছিল ইন্টাৰভিউ জুলাই মাহত নহয় তেতিয়াৰ পৰাই আমাৰ ক্যান্ডিডেটখিনি অকনমান মন বেয়া কোনেও দৌৰাৰ প্ৰেক্টিছ কৰা নাই সেইটো কাৰণে মই অনুৰোধ কৰিছো দৌৰাৰ প্ৰেক্টিছ কৰক সেপ্টেম্বৰ মাহত ইন্টাৰভিউ হ'ব এয়া যিহেতু মামাই কৈছে যদিহে বানৰ পৰিস্থিতি ঠিক হয় তেওঁ তাৰিখ দিব তো চাই লওক আপোনালোকে মামাই কি কৈছিল Mama, ইন্টারভিউ কেতিয়া হ'ব? Mama! সেপ্টেম্বর পাতি দিব লাগিব। Mama! মামা ইন্টাৰভিউ সাইন্টাভিউ কেতিয়া হ'ব? ইন্টাৰভিউ তো অলপ দেৰিকৈ পাতিব লাগে না। সেপ্টেম্বর পাতি দিব। সেপ্টেম্বর পাতি দিব। সেপ্টেম্বর। মই টুইট কৰি পেলাই জনাই দিম টিভি চাই থাকিবি ফিক্স ডেট Fix that! লা লা লা